নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আপুনি আপোনাৰ ঘৰৰ পৰা কেতিয়াও বহাগ মাহত এইকেইটা বস্তু কাকো নিদিব। আপুনি এইকেইটা বস্তু কাৰোবাক দিয়াৰ পৰা বহাগ মাহত আপুনি বিৰত থকাটো খুবেই জৰুৰী। যদি আপোনাৰ আপোন মানুহে হওক বা দুখীয়া মানুহেই হওক, আপুনি যদি বহাগ মাহৰ যিকোনো ৰাতিপুৱা আপুনি যদি এইকেইটা বস্তু দানলৈ হওক বা কাৰোবাক আপুনি দিয়াই হওক, তেনে কাৰ্য কৰাৰ ফলত আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা আৰু অমংগল অহাটো একেবাৰে নিশ্চিত। আমি বহুতো কাম কৰো, যিসমূহ কাম আমাৰ ভালৰ বাবে কৰো। আমি দান বৰঙণি আগবঢ়াও যাতে আমাৰ জীৱনটো মংগলময় হয়। বিভিন্ন সমস্যা ৰোগ ব্যাধি যাতে আমাৰ জীৱনৰ পৰা দূৰ হয়, তাৰ বাবে আমি দুখীয়া অসহায় ব্যক্তিক আমাৰ সামৰ্থ্য অনুযায়ী দান বৰঙণি আগবঢ়াও। কিন্তু প্ৰিয় দৰ্শক, আপুনি যেতিয়া এনে কাম কৰিব, তেতিয়া আপুনি নজনাকৈ বা অজানিতে আপুনি কিছুমান মানুহৰ নিশ্চয় ভুল হয়, যি ভুলে আপোনাৰ জীৱনলৈ অমংগল কঢ়িয়াই লৈ আনে। সেইবাবে আপুনি জানি লোৱাটো জৰুৰী, আপুনি বহাগ মাহৰ যিকোনো দিনৰ আপুনি ৰাতিপুৱা কোনকেইটা বস্তু আপুনি কাৰোবাক দিব নালাগে। সেয়া লাগিলে দানেই হওক বা আপুনি কাৰোবাক ব্যৱহাৰ কৰিবলৈ দিয়াই হওক, আপুনি কেতিয়াও নিদিয়াটোৱে ভাল। আপোনাৰ ঘৰখনৰ বাবে অত্যন্ত ভাল। সেইবাবেই আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লোৱাটো খুবেই জৰুৰী। আপোনাৰ ঘৰখনৰ বাবে, আপোনাৰ মংগলৰ বাবে, আপোনাৰ ভালৰ বাবে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কোনকেইটা বস্তু আপুনি বহাগ মাহত কাকো কেতিয়াও দিয়াটো উচিত নহয়, দান দিয়াটো উচিত নহয়। প্ৰিয় দৰ্শক, আমি মানুহে যি কামেই নকৰো কিয়, যিকোনো ঠাইলৈ গমন নকৰো কিয়, সকলো আমাৰ মংগলৰ বাবেই কৰো, মংগল হিতৰ বাবেই আমি কৰো। আমি নিজৰ লগতে আমাৰ ঘৰৰ সকলো সদস্য আত্মীয় স্বজনৰ ভালৰ বাবে চিন্তা কৰো আৰু আমি কৰ্ম কৰো, বহুত কষ্ট কৰো। কিন্তু আমি সেই কৰা কৰ্মখিনি আমি ভাল বুলি কৰি গৈ থাকো। বহুত আমি এনেকুৱা তাৰ মাজতে ভুল কৰি পেলাও, আমি গমেই নোপোৱাকৈ, বুজি নোপোৱাকৈ আমি এনেকুৱা বহুত ভুল কৰি পেলাও, যিসমূহ ভুলে আমাৰ জীৱনলৈ বহুতো প্ৰভাৱ পেলায়। লগতে আমি যি কৰ্ম ভাল বুলি কৰি যাওঁ প্ৰতিদিনে, সেই কৰ্ম কৰাৰ ফলত আমাৰ জীৱনত বাস্তু দোষৰ সৃষ্টি হৈ পৰে। বাস্তুৰ প্ৰভাৱৰ ফলত আমি অশুভ ফল লাভ কৰো, শুভ ফলৰ পৰা আমি দূৰত থাকিবলগীয়া হয়। প্ৰিয় দৰ্শক, সেইবাবেই আমি শুভ ফল পাবলৈ আমাৰ মংগল কামনা কৰি আমি কিছুমান কাম কৰাৰ পৰা এই বহাগ মাহটোত বিৰত থকাটো খুবেই জৰুৰী। বহাগ মাহটো হৈছে অসমীয়া বৰ্ষ পঞ্জিকাৰ প্ৰথমটো মাহ। এই প্ৰথমটো মাহত আমি কিছুমান বস্তুৰ প্ৰতি যদি লক্ষ্য ৰাখিব পাৰো, তেতিয়া আমাৰ মংগল হ'ব আৰু আমি গোটেই বছৰটোৰ বাবে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিম। সেইবাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তাৰ আগতে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম ভক্তি মনেৰে স্মৰণ কৰি ল'ব। লগতে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোত ভিজিট কৰিছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন যিটো বেল দেখিছে, সেইটো অন কৰি ৰাখিব। কাৰণ আমি যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম, তেতিয়া আপুনি সকলোতকৈ আগত আমাৰ চেনেলত আপলোড কৰা ভিডিঅ'সমূহ আপুনি চাবলৈ পাব। তেতিয়া আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আমি আৰু আপুনি যিবোৰ কৰ্ম আমি ভাল বুলি কৰি যাওঁ, সেই কৰ্মবোৰ আমি বহুত চেষ্টা কৰি যি কাম আমি সম্পূৰ্ণ কৰিবলৈ বিচাৰো, কিন্তু ইয়াৰ ফলত আমাৰ জীৱনত সুখ সমৃদ্ধি নথকা হৈ পৰে। আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চালে আপোনাৰ জীৱনত, প্ৰতিজন ব্যক্তিৰ জীৱনত সুখ সমৃদ্ধিৰে বিৰাজ কৰিবলৈ সক্ষম হ'ব।
আপুনি যি সুখ সমৃদ্ধিৰ টকা পইচাৰ আপুনি সুখ লাভ কৰিবলৈ অসক্ষম হৈছিলে সেই সকলো সুখ আপুনি প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। দৰ্শক, হিন্দু ধৰ্ম শাস্ত্ৰত দান কৰাৰ বহু পুণ্যতা আছে বুলি কোৱা হয়। দান হৈছে বৃহৎ পুণ্যতাৰ কাম, মহত্তৰ কাম। যদি কোনোবা দুখীয়া অসহায় লোকক দান কৰে তেন্তে সেই দানৰ আপুনি সম্পূৰ্ণ অৰ্থাৎ আপুনি ইয়াৰ দুগুণ ফল লাভ কৰিবৰ বাবে জীৱনত সক্ষম হ'ব পাৰিব। ঈশ্বৰেও আপোনাক দুহাত মেলি কৃপা প্ৰদান কৰিব। কিন্তু বহু লোকে পুণ্য আৰু অন্তৰৰ সুখ প্ৰাপ্তিৰ বাবে দান কৰে যদিও বাস্তুৰ কুপ্ৰভাৱৰ বাবে তেওঁলোকৰ সেই দানসমূহৰ সুফল পাবলৈ তেওঁলোকে অসক্ষম হয় বা সক্ষম হ'ব নোৱাৰে। বৰঞ্চ তেওঁলোকে মহা সংকটৰ সন্মুখীনে হৈ পৰে। বিভিন্ন সমস্যাক নিজে নিমন্ত্ৰণ কৰাৰ দৰে হয় জীৱনলে। আৰু সেয়া সংঘটিত হয় আপুনি যি দান দক্ষিণা বৰঙণি আগবঢ়াই সেই দান দক্ষিণা বৰঙণি আগবঢ়োৱাৰ আপুনি ভাল সময় আৰু দিন আপুনি নজনাৰ বাবে, কাৰ্যসূচী নজনাৰ বাবে আপুনি সেই দানৰ সুফল পাব নোৱাৰি আপুনি বিপৰীত ফলহে লাভ কৰিবলৈ সক্ষম হয়। দান দক্ষিণা কৰাৰ কিছুমান শুভ সময় থাকে, কিছুমান নিৰ্দিষ্ট সময় থাকে যাৰ ফলত আপুনি নিৰ্দিষ্ট সময়ত নকৰিলে আপুনি সুফল পোৱাটো দূৰৰে কথা, আপুনি আপোনাৰ জীৱনলৈ মহা সংকটৰ আগমন কৰাৰ দৰে হ'ব। সেইবাবে আপুনি জানি লোৱাটো জৰুৰী আপুনি কেনেকুৱা সময়ত অৰ্থাৎ কেনেকুৱা দিনত আপুনি কেতিয়াও দান বৰঙণি আগবঢ়াব নালাগে। তেন্তে আহক আমি আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানো কোনসমূহ বস্তু আপুনি কেতিয়া দান কৰিব নালাগে। প্ৰিয় দৰ্শক, অসমীয়া নৱবৰ্ষ বহাগ মাহৰ সময়ছোৱাত আপুনি দান কৰাৰ ক্ষেত্ৰত কিছুমান সাৱধানতা অৱলম্বন কৰাটো খুবেই প্ৰয়োজন। কিছুমান এনেকুৱা বস্তু আছে, সমূহ বস্তু যদি আপুনি এই বহাগ মাহৰ ৰাতিপুৱা দান কৰা হয় বা আনক ঋণলৈ দিয়া হয় তেতিয়াহ'লে মংগলতকৈ আপুনি অমংগলহে দুগুণ লাভ কৰাৰ সম্ভাৱনা থাকে। বাস্তুৰ দোষে আপোনাৰ জীৱনলৈ আগমন ঘটিব। তেন্তে আহকচোন জানো কোন কেইটা বস্তু আপুনি বহাগ মাহৰ ৰাতিপুৱা কেতিয়াও দিব নালাগে আনক। এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি কোৱা হয় যে আপুনি গাখীৰ আৰু দৈ বহাগ মাহৰ ৰাতিপুৱাই আপুনি আন লোকক দান কৰাটো একেবাৰে অনুচিত। কিয়নো গাখীৰ আৰু দৈ শুক্ৰ গ্ৰহৰ সৈতে সম্বন্ধ আছে। শুক্ৰ গ্ৰহক সুখ আৰু বৈভৱৰ কাৰক বুলি মান্যতা দিয়া হৈছে শাস্ত্ৰত। সেইবাবে আপুনি বহাগ মাহৰ ৰাতিপুৱা আপুনি 8 বজাৰ আগলৈকে কোনো লোকক আপুনি যিমানেই অসহায় নহওক, যিমানেই আপোন মানুহ, যিমানেই ঘৰৰ মানুহ নহওক, আপুনি গাখীৰ আৰু দৈ কেতিয়াও দান নকৰিব আৰু ঋণলৈ কাকো কেতিয়াও নিদিব গাখীৰ আৰু দৈ। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব, অন্যথা আপোনাৰ জীৱনত ধন ধান আৰু শাৰীৰিক অসুস্থতা আদিত আপুনি ভুগিব লাগিব গোটেই বছৰটো। তাৰ প্ৰতি প্ৰতিজন ব্যক্তিয়ে সাৱধান হোৱাটো জৰুৰী। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 2 নম্বৰৰ বস্তুটো কি তাৰ বিষয়ে। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক পিয়াজ আৰু নহৰু, যি হৈছে কেতু গ্ৰহৰ কাৰক। আৰু আপুনি বহাগ মাহৰ ৰাতিপুৱা এই নহৰু আৰু পিয়াজ দান কৰিলে নিজৰ শান্তি প্ৰাপ্তিৰ পথত আপোনাৰ বাধাৰ সৃষ্টি হ'ব। আপোনাৰ নিজৰ জীৱনত সুখ শান্তিৰ প্ৰাপ্তিৰ পথ আপোনাৰ দুৰ্গম হৈ পৰিব। সেইবাবেই আপুনি কেতিয়াও বহাগ মাহৰ ৰাতিপুৱা নহৰু আৰু পিয়াজ কাকো কেতিয়াও দান নকৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব এই মাহটোত। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 3 নম্বৰৰ বস্তুটোৰ বিষয়ে। 3 নম্বৰতে বহাগ মাহত আপুনি ৰাতিপুৱা কোনটো বস্তু আপুনি কাকো কেতিয়াও দান বা ব্যৱহাৰ কৰিবলৈ দিব নালাগে। 3 নম্বৰতে হৈছে হালধীয়া যিকোনো দ্ৰব্য সামগ্ৰী, আনকি হালধিও আপুনি বহাগ মাহৰ ৰাতিপুৱাৰ সময়ছোৱাত দান বা ঋণলৈ কৰাটো আপুনি একেবাৰে শুভ নহয়। অন্যথা আপুনি যি দান কৰিব সেই দান কৰাৰ ফলত গুৰু গ্ৰহ দুৰ্বল হৈ পৰিব, যাৰ ফলত ধন ঐশ্বৰ্য সুখ শান্তি হানি হোৱাৰ শংকা বৃদ্ধি হৈ পৰিব।
আনকি আপুনি বছৰৰ যিকোনো বৃহস্পতিবাৰেও আপুনি ধাৰ ঋণলৈ হালধীয়া বস্তু সামগ্ৰী হালধি আপুনি কেতিয়াও কাকো ঋণলৈ ধাৰলৈ দিয়াটো উচিত নহয়। ইয়াৰ পৰা আপুনি বিৰত থকাটো খুবেই জৰুৰী। সেইবাবে প্ৰিয় দৰ্শক, আপুনি হালধীয়া বস্তু বা হালধি আপুনি যিকোনো মাহৰ যিকোনো আপুনি বৃহস্পতিবাৰেও কেতিয়াও কাকো ঋণলৈ ধাৰলৈ আৰু আপুনি দান কেতিয়াও নকৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 4 নম্বৰটোৰ বিষয়ে। কি বস্তু বহাগ মাহত আপুনি কেতিয়াও দান কৰাটো উচিত নহয়। 4 নম্বৰতে হৈছে মহিলাৰ বৈবাহিক জীৱনৰ সাক্ষী বহন কৰা যিকোনো সামগ্ৰী আপুনি ৰাতিপুৱা কেতিয়াও আনক দান কৰাটো উচিত নহয়। এয়া লাগিলে বহাগ মাহৰ যিকোনো দিনৰ ৰাতিপুৱাই হওক বা বাকী বেলেগ দিনৰ ৰাতিপুৱাই হওক, আপুনি কেতিয়াও দান বা ঋণলৈ দিয়াটো উচিত নহয়। ইয়াৰ প্ৰতি প্ৰতিগৰাকী মহিলা, বিবাহিত মহিলা সাৱধান হোৱাটো খুবেই জৰুৰী। অন্যথা আপোনাৰ বিবাহিত জীৱনলৈ বহু সমস্যা আহিব, উলট পালট লাগিব আপোনাৰ সম্পৰ্কৰ মাজত। তাৰোপৰিও স্বাস্থ্য বিঘিনি হোৱাৰ শংকা আহি পৰে। ইয়াৰ প্ৰতি প্ৰতিগৰাকী বিবাহিত মহিলা লক্ষ্য ৰখাটো, সাৱধান অৱলম্বন কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰতে হৈছে ৰাতিপুৱা হৈছে দেৱী লক্ষ্মীৰ আগমনৰ মুহূৰ্ত। সেইবাবে শুভ লক্ষণত কেতিয়াও আপুনি সেউজীয়া বস্তু সামগ্ৰী আপুনি আনক দান কৰাটো উচিত নহয়। ঋণলৈ দিয়াটো উচিত নহয়। অন্যথা আপোনাৰ জীৱনত আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব। আপুনি আপোনাৰ ঘৰত আৰ্থিকভাৱে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এই 5টা বস্তু আপুনি বহাগ মাহৰ ৰাতিপুৱাই হওক বা যিকোনো মাহৰ ৰাতিপুৱাই হওক, আপুনি কেতিয়াও আনক দান নিদিব বা আপুনি কাকো কেতিয়াও নিদিব ঋণলৈ। তাৰ প্ৰতি আপুনি প্ৰতিদিনে লক্ষ্য ৰাখিব। ইয়াৰ ফলত আপুনি খুব ভাল ফল পাব। সমস্যা আপোনাৰ ঘৰলৈ নাহিব, দৰিদ্ৰতা নাহিব, ধন টকা ধান চাউলৰ অভাৱ নহ'ব, স্বাস্থ্য আপোনাৰ ভালে থাকিব। এই নিয়মসমূহ মানি চলিলে, তেনে কৰিব পাৰিলে আপুনি এই নিয়ম মানি চলি দান কৰিব পাৰিলে আপুনি সুফল পাবলৈ সক্ষম হ'ব। দান কৰাটো যিহেতু পুণ্য কাম বুলি শাস্ত্ৰত কোৱা হৈছে, সেইবাবে আপুনি এই সময়ছোৱাৰ বাদে আপুনি বেলেগ সময়ত আপুনি দান কৰক, অসহায় ব্যক্তিক দান কৰক। তেনে কৰাৰ ফলত আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনত পুণ্যতা আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে পৰাপক্ষত আপুনি এই সময়ছোৱাৰ বাদে আপুনি বেলেগ সময়ত দান কৰাটো উচিত। দান কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা যদি আপুনি কিবা এটা নজনা কথা জানিব পাৰিলে, তেন্তে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও বহাগ মাহত এই বস্তুসমূহ দান কৰাৰ পৰা বিৰত থাকিব পাৰে। এই কথাখিনি সুন্দৰভাৱে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰে। সেইবাবে সকলোৰে লগত শ্বেয়াৰ কৰি দিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।